চিলাপথাৰত বিদ্যুৎপৃষ্ট হৈ মহিলাৰ মৃত্যু শোকৰ ছাল বিদ্যুৎ বিভাগৰ ভুলৰ বাবে মৃত্যুৰ অভিযোগ মঙলবাৰে দুপৰীয়া চিচিবৰগাঁও ৰাজচক্ৰৰ অধীনৰ মেচু অসমীয়া গাঁৱৰ এগৰাকী মহিলাৰ বিদ্যুৎপৃষ্ট হৈ কৰুণ মৃত্যুক সাৱটি ল'বলগীয়া হোৱাৰ ঘটনাই সমগ্ৰ চিচিবৰগাঁৱতে শোকৰ ছাঁ পেলাইছে। ঘটনাৰ বিৱৰণী অনুসৰি মেচু অসমীয়া গাঁৱৰ বিমল শইকীয়া নামৰ লোকজনৰ পত্নী দীপালী শইকীয়া নামৰ মহিলাগৰাকীয়ে দুপৰীয়া প্ৰায় 11:30 হাঁহ খেদিবলৈ বুলি ৰাজপথলৈ যায়। পথৰ কাষত থকা জাৰণিৰ মাজত 220 ভল্টৰ এডাল তাঁৰ ছিঙি পৰি আছিল। দুৰ্ভাগ্যক্ৰমে মহিলাগৰাকীয়ে ছিঙি পৰি থকা বিদ্যুৎ প্ৰবাহিত হৈ থকা তাঁৰত ভৰি দিয়ে আৰু লগে লগে বিদ্যুৎপৃষ্ট হৈ মহিলাগৰাকীৰ মৃত্যু ঘটে। পৰিয়ালৰ লোকে ততাতৈয়াকৈ চিলাপথাৰ আদৰ্শ চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে মহিলাগৰাকীৰ মৃত বুলি ঘোষণা কৰে। স্থানীয় ৰাইজে কৰা অভিযোগ অনুসৰি বিদ্যুৎ বিভাগৰ চৰম গাফিলতিৰ বাবে মহিলাগৰাকীয়ে মৃত্যুক সাৱটি ল'বলগীয়া হয়। চিলাপথাৰত বিদ্যুৎ উপসংমণ্ডলৰ অধীনৰ মেচু অসমীয়া গাঁৱৰ অংশটো কোনোদিনেই মেৰামতি কৰা নাই। কিবা কাৰণত তাঁৰ ছিগিলে আন এটুকুৰা তাঁৰ জোৰা লগাই থৈ যায় বিদ্যুৎ কৰ্মীসকলে, যাৰ ফলত দুটা খুঁটাৰ মাজত 27টা জোৰা আছে এই অংশত। ৰাইজে বিদ্যুৎ বিভাগক এই কথা বহুবাৰ জনাইছিল যদিও কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে, যাৰ পৰিণতিত সংঘটিত হয় এই কৰুণ ঘটনাটো। ঘটনা সন্দৰ্ভত মৃত মহিলাগৰাকীৰ পৰিয়ালে বিদ্যুৎ বিভাগৰ বিৰুদ্ধে গোচৰ তৰিব বুলি জানিবলৈ দিছে। দৰিদ্ৰ পৰিয়ালটোক এককালীন সাহায্য আগবঢ়াবলৈ চৰকাৰ তথা প্ৰশাসনক দাবী জনাইছে স্থানীয় ৰাইজে। আনহাতে মৰণোত্তৰ পৰীক্ষা কৰি আজি মৃতদেহ ঘৰ পোৱাৰ লগে লগে এক অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হয় ঘৰখনত। আজি সন্ধিয়া মহিলাগৰাকীৰ শেষকৃত্য সম্পন্ন কৰা হয়। ৱাৰ ছিগি পৰি আছিলে, ছিগি পৰি থকাৰ স্বত্বেও সেইফালৰ পৰা হাঁহখিনি মায়ে খেদি আনিলে। খেদি আনোতে বন আছিলে, বনত দেখি নাপালে। দেখি নাপাওঁতে মানে ভৰি দি দিলে। ভৰি দিয়াৰ লগে লগে হেৰিয়ে হ'ল আৰু এইটো ক'বলৈ গ'লে কাৰেণ্টৰ পূৰা গাফিলতি, কাৰেণ্টৰ ইলেক্ট্ৰিচিটি গাফিলতি এটা কাৰণে কৈছোঁ। আপুনি এই পোষ্টটোৰ পৰা এই পোষ্টলৈকে হিচাপৰ 27টা জইন আছে, দুটা লোৱাৰত 27টা জইন আছে। আপোনালোকে যদি বিশ্বাস নকৰে হিচাপ কৰি চাব পাৰে, মানে 1 ফুট মূৰে মূৰে জইন আছে আৰু তেওঁলোকক বাৰম্বাৰ কোৱা হৈ আছে। আৰু 2 নম্বৰ কথা হ'ল কি, বাৰম্বাৰ কোৱা হৈছে যে মাজত হাকুটি লগাব নিদিব। তেওঁলোকে কাৰেণ্টৰ মানুহ এইটো কোনো হেৰি নকৰে, মানে হাকুটি লগাই চবে, হাকুটি লগাই এতিয়া শ্বৰ্ট হয়, শ্বৰ্ট হোৱাৰ লগে লগে তাতো ছিগি যায়। আৰু তাঁৰখিনি হ'ল পুৰণা। যেতিয়া এটা পোষ্টত 27টা জইন থাকে তাঁৰখিনি কিমান ভাল হ'ব। সেইটো আজি কিমান চনতে আমাৰ কাৰেণ্ট অহা, তেতিয়াই তাঁৰ লগোৱা, আজিলৈকে কোনো তাৰ মেৰামতি নাই। এইখিনি ক'বলৈ যাওঁতে কোনো হেৰি নকৰে। আপোনালোকে চাব পাৰে কিমানটা জইন আছে, এটা পোষ্টৰ 27টা জইন আছে। ক'ৰবাত দেখিছে নেকি 100 মিটাৰ 27টা জইন থকা তাঁৰত? এতিয়া 27টা জইন থকা তাঁৰ এডাল ল'ৰালৈ 27টা জইন আছে। যিহেতু বিদ্যুৎ বিভাগৰ চূড়ান্ত গাফিলতিৰ বাবে এই ঘটনাটো ঘটিবলৈ আজি পালে, গতিকে আমি বিদ্যুৎ বিভাগকো সকীয়াই দিব বিচাৰোঁ। তেওঁলোকে অতি সোনকালে আমাৰ এই যিখিনি কাৰেণ্টৰ ব্যৱস্থা আছে, তাৰ বেয়া আছে, তেওঁলোকে যেনেধৰণে পাৰে তেওঁলোকে ভাল কৰিব লাগে। আৰু লগতে যিহেতু তেওঁলোকৰ গাফিলতিৰ বাবে মৃত্যুবৰণ কৰিব লগা হ'ল, গতিকে তেওঁলোকৰ ঘৰখনো বৰ ডাঙৰ বা কিবা ধনী শ্ৰেণীৰ মানুহ নহয়। গতিকে তেওঁলোককো চৰকাৰৰ ফালৰ পৰা এককালীন সাহায্য হিচাপে কিবা এটা যদি সহায় সহযোগ কৰে, তেওঁলোকৰো ল'ৰা ছোৱালী আছে, অলপ সকাহ পাব বুলি ভাবোঁ। আৰু ভৱিষ্যতে যাতে এনেধৰণৰ কোনো ধৰণৰ ঘটনা ঘটিব নোৱাৰে, তাৰ হকে যাতে প্ৰশাসনে, পুলিচ প্ৰশাসনৰ লগতে গোটেই বিদ্যুৎ বিভাগে ভালদৰে যাতে আমাৰ এই ব্যৱস্থাটো সুচল কৰি দিলে তাকে অনুৰোধ জনাইছোঁ। হয়, হস্পিটেলত নিয়া হৈছিলে, হস্পিটেলত আমাক মৃত বুলি ঘোষণা কৰি দিয়ে। তাৰপৰা আমি ঘৰলৈ ঘূৰাই আনো। ঘটনাটো 11:30-12টা বজাৰ ভিতৰতে হয়। এতিয়া আমি পষ্টমৰ্টম কৰিবলৈ পুলিচ প্ৰশাসনে লৈ গৈছে। এতিয়া পুলিচ প্ৰশাসনৰ আণ্ডাৰতে আছে, অহা কাইলৈ পষ্টমৰ্টম কৰি আনিব।